অপবিত্ৰ আত্মা যা দেহত থাকে তাৰ মনলৈ এইবোৰ চিন্তা আহিব। এতিয়া খং চং কৰি লাভ নাই জেঠাই, সোনকালে গৈ তাইক বচাবগৈহে লাগে। অপবিত্ৰ আত্মা যদি কেনেবাকে তাই দেহৰ পৰা ওলাই যায়, ঘূৰি আহি আকৌ আপোনালোকৰ ঘৰতে সোমাই ল'বহি। এইবাৰ ৰিলছ আগতকৈ দুগুণ বেছিকে ভাইৰেল হৈছে। এনেকে হ'লে এমাহ কি, এদিনত যদি দুটাকে হ'লেও আপলোড কৰিবলৈ পাওঁ ন, তেতিয়াহ'লে এমাহৰ আগতে মোৰ হাতলৈ পইচা আহিব। সৌজনী দেখিছে গছজোপা তলত কেনেকে জুমুঠিটোৰ নিচিনা থিয় হৈ আছে ঠৰঙা লাগি। ঘৰলৈ আহি ভাতকেইটা খাই মানে তাই আকৌ গুচি গ'লগে তালে। মনত বেয়া চিন্তা সোমাই আছে যে এতিয়া এনেকুৱাই হ'ব আৰু নমৰালৈকে। অ'ত থাকিও শান্তি নাপাব, ত'ত থাকিও শান্তি নাপাব। মোৰ আগত কেনেবাকে অঘটন ঘটাওকচোন তাই, ধৰা পৰকচোন কেনেবাকে, চুলিত ধৰি চুচৰাই লৈ আহিম আকৌ, আধা মৰা আধা জীয়া হৈ থাকিলেও। পইচা মোৰ হাতত লাখে লাখে পইচা। 1 মিলিয়ন হৈছে ভাইৰেল মোৰ ভিডিঅ'। পইচা ঐ দাদা, জপিয়াই নাচিহে আছে দেখোন। কথা নাই বতৰা নাই, এনেকে মুখৰ আগত ৰখি দিলেহি যে গোটেই কেইটাই। আপোনাৰ জীৱনটো বচাবলৈকে আহিছিলো, বেয়া পাইছে নি? ফেচবুকত সেইবোৰ কি দিছিলে, মৰি থাকিম বুলি কয়? তেনেকুৱা ভুল নকৰিব আকৌ নবৌ। আমি মোবাইলত দেখি ৰ'বই নোৱাৰিলো, দৌৰ মাৰি গুচি আহিছো জানে আপোনাক বচাবলে। মানুহৰ জীৱনটো ভগৱানে এবাৰহে দিয়ে, এদাই কৰি পেলালে কি হ'ব আৰু? নেপায় সেইবোৰ কাম নকৰিব। ঐ নবৌ, কি চিন্তা কৰি আছে আকৌ তললে মূৰটো কৰি? বলক ঘৰলে বলক। ইয়াত এনেকে অকলে থাকিলে মন বেয়া লাগিবই। বেছিকে বেয়া লাগিছে যদি আমাৰ লগত গাঁও ফালে এপাক ওলাই যাম বলক। তহঁতৰ বুজাই হ'ল যদি মই ক'বলৈ পাওঁনে এইবাৰ? এইটো কি দেখিছ তলত? মোবাইলত ৰিলছ বনাই আছিলো, নাটক কৰি আছিলো, অভিনয়। সঁচাকে মৰিবলৈ লোৱা নাই নহয় মই কিবা। সেইটোকো বুজি নাপাওঁ নে আজিৰ দিনৰ ল'ৰা হৈ? সিহঁত দুটা লগে যে মাও একেবাৰে আহিছে আৰু লেলাহাতত দেখুৱাবলৈ। মই মৰিলে তাই ভালেই পায় বৰ একেবাৰে। যিখিনি হওক, তাৰ আজি যদি একদম সঁচা বুলি মোক বচাবলৈ দমেই আহিছে, তেতিয়াহ'লে এইটো বহুত ফেচ যাব, গম পোৱা গ'ল। বিউটিহে মেইন। তহঁতি বুলিহে কথা শুনি আহিলি, মোৰ আকৌ সেইবোৰ কথা শুনিবলৈ ধৈৰ্যই নাই নহয়। মোবাইলটো আঁতৰাই তলত থকা ইটা চপৰা উঠাই মূৰতে মাৰি থৈ আহিলোহেঁতেন। কথা শুনা ঠাই অভিনয় কৰিছে, গোটেই এজনী একেবাৰে অভিনেত্ৰীজনী আৰু। মোৰ সেইবোৰ কথা শুনি থাকিবলৈ ধৈৰ্যই নাথাকে, খঙে টিকনি আগ পাইছিলেগৈ, সেইকাৰণে গুচি আহিলো। ইমান পেট ভাঙি যোৱাকে দৌৰ মাৰি আহিছো, অন্ততঃ কথাখিনিতো ভালকে ক'ব পাৰে ন। গোটেই এজনী বেয়াহে পাইছে আমি ক'বলৈ যোৱা দেখি। মই কিন্তু তাই আৰু এদিন সঁচাকে মৰিবলৈ লোৱা চকু আগত দেখি থাকিলেও বচাবলৈ নাযাওঁ দেই। কেনেকুৱাজনী আকৌ মুখ চুখ কুচাই কেনেকুৱাজনী কৰি লৈছিলে মুখখন। সেইজনীও মূৰৰ পৰা ভৰিলৈকে অহংকাৰী তেজে বৈ আছে, স্বভাৱেই তেনেকুৱা। কি কৰিবি আৰু? গুটি ঐ, তই পালি? ল'ৰা স্কুললৈ গ'ল আকৌ। একেবাৰে ভিতৰলৈকে সোমাই আহ, খোৱা ৰুমলৈ। কাম এটা কৰি আছো মই, এৰি থৈ যাবলৈ পৰা নাই। দিনটো অকল কামেই নিতো। কেনেকুৱা ভাল লাগি আছে আৰু মনটো। কেতিয়া স্কুলৰ পৰা গৈ, কেতিয়া বজাৰলৈ গৈ, কেতিয়া চাইকেল আনোগে নিচিনা লাগি আছে। পিছবেলা আহিবি দেই তহঁত গোটেইকেইটাই আমাৰ ঘৰলৈ। কেনেকুৱা মজা। তহঁতৰ মাহী সঁচাকৈ বৰ ভাল দেই। প্ৰথমবাৰ কিন্তু মই চলাম আকৌ, এতিয়া কৈ থলো। চলাবি দে। আজিৰ পৰা আমি লোকৰ চাইকেল বিচাৰি ঘূৰি ফুৰিব নালাগে। মাহী অথনিতে আহিলে, মই স্কুলৰ পৰা ঘৰলৈ গৈ পোৱাৰ পিছত মোক লগত লৈ যাব বোলে, মোকে পচন্দ কৰিবলৈ দিব হেনো। 6 কেজিয়া ব্ৰইলাৰ বিৰাট ডাঙৰ হ'ব দেখোন। খাবলৈও ভাল নহয় তেনেকুৱা ডাঙৰ ব্ৰইলাৰবোৰ, ঢেৰ তেল ওলায়। পুৰা পুৰি 6 কেজিতকৈ বেছি হ'লেও কমতি নহয় হেনো। বিপ্লৱে অকণমান আগত ফোন কৰি মোক খবৰটো দিলেই। বাপেকে কুকুৰা চফা কৰিলেই হেনো। গৈ খাবগৈহে লাগে আজি ঘৰত একেবাৰে ফুল পেট ভাত নাখাওঁ দেই মা। পেটটো অকণমান খালীকেই থ'ব লাগিব। সিহঁতৰ আকৌ মানুহ 3টাহে, আমি গ'লে যেনিবা 5টা হ'ম। 5টা মানুহৰ কাৰণে 6 কেজি মাংস গোটাই আছে। মাংস এনেই পেলনি যাব মই গৈ ডকচি নাখালেগে। বহুত দিনৰ মূৰত লোকৰ হাতে বনোৱা ভাত এসাঁজ খাম, তাকো মাংসই। অকণমান সোনকালে যাম দেই। মই ক'লে মানে নুশুন, লাজটো খাই আহিলি মানে এতিয়া। কেনেকুৱা লাগিলে? এনেই মিছামিছি ৰিলছ বনাইছিলে আকৌ, জানো নহয় মই। লাজ খাই একেবাৰে হজম কৰিব নোৱাৰা হৈ আহিছো। কেনেকুৱা আকৌ ডাঙৰ পোনাৰ ঘৈণীয়েকজনী সঁচাকে। ইমান দূৰৰ পৰা দৌৰ মাৰি গৈছো, তাই আমাক অকণমান
চাহ একাপ খাই যা, তামোল এখন খাই যা বুলিও এবাৰো নকলে পাই। গছৰ তলতে জঁপিয়াই জঁপিয়াই নাচি থাকিলে। ৰিলছৰ পাগলী আকৌ সেইবোৰ, ৰিলছৰ বলিয়া। তাইতো নকলে, কেনা বুলিও নকলে, দেখিলি নাই? ইফালে ঘৰৰ চোতালত নতুন গাড়ী খাৰা কৰি থৈছে। মানুহক চাহ পানী অকণ খুৱাবলৈ সামৰ্থ্য নাই, নতুন গাড়ীখন চোতালত খাৰা কৰি থলে কিডাল হ'ব? বল 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 মোৰ ঘৰতে চাহ পানী খাবিগে পাই, সুদাই নিকাই। খং ভঙা ঠাইত যাই থাকিব নালাগে। বজাৰলৈ নিবিহে হয় তাক। বেছি দামী চাইকেল কিনি এনেই টকা পইচা খৰচ কৰি থাকিবলৈ নালাগে দেই। এতিয়া কৈ থলো মই তোক। তাক নিলে আকৌ ভালতকৈ ভালখনহে ল'বলৈ বিচাৰিব। কেইদিননো চলাব ভাল চাইকেল আনি? খুব বেছি 3 বছৰ। জিলিকনিটো থকালৈকেহে আৰু অকণমান মৰম কৰিব। এবাৰ জিলিকনি নাইকিয়া হৈ যোৱাৰ পিছত ক'ত চাইকেল মৰম কৰি চলাব? গাতে গোটে ঠেকেচি চলাব। ইফালে নন মন সৰু গোটেইকেইটাকে এৰি দিব, ক'ত চাইকেল হৈ থাকিব। এনেই তোৰ পইচাহে পানীত পৰিব। সেইকাৰণে কৈছো বৰ বেছি দামীখন কিনিব নালাগে। সি আকৌ বেলেগ যি হওক বা নহওক ডিজাইনৰ চাইকেল লাগে বুলিহে কৈ আছে। লৈ যাম মুঠতে পুতেৰক, যেনেকুৱাখন পচন্দ কৰে কৰিব আৰু। 4-5 হাজাৰ টকাৰ ভিতৰত কিনি দিম এখন। সেইবোৰ ডিজাইন চিজাইন একো দৰকাৰ নাই দেই। বস্তুটো তাগৰা হ'ব লাগে, যাতে যিমান খাল ডুঙত পৰিলেও পটককে নেভাগে। তেনেকুৱা তাগৰা এখন 6-7 হাজাৰ টকাৰ ভিতৰত ধুনীয়াকে পাই যাবি। তাতকৈ ওপৰত 1 টকাও খৰচ নকৰিবি কিন্তু। ভয় নাখাবি, মুখ চুখ মেল খাই গলগে যে তোৰ। ভিনিয়েৰৰ কথা শুনিলে মৰিত যাবি তই। কেনেকুৱা মানুহ আকৌ ভিনিটো। বেছি দামী নালাগে, ইফালে 6-7 হাজাৰ টকীয়াখন হলেও হ'ব বোলে। 5 হাজাৰ টকা আনিছোহে মই। ভয় লাগি যাগে নহয় তেনেকুৱা কথাবোৰ কৈ দিলে। তেখেতে কোৱাহি কাৰণ এটাই, যাতে পুতেকে এইখন চাইকেলকে বুঢ়া দিনলৈকে চলাই থাকিবলৈ পায়। তেতিয়াহে আৰু এখন কিনি পইচা খৰচ নহ'ব আকৌ। বুজি নাই পোৱা নি তই? চিকতা ভিনিটো কথা। সৌপোনাৰ লগতে গৈ বাইকখন চাই থৈ আহিবগে লাগিব। আগৰখনৰ ৰংটো দেখি দেখি আমনি লাগিলে আৰু। এইবাৰ ল'লে ডাইৰেক্ট কোলা ৰঙৰ এখন ল'ম, মজা লাগিব। ঐ ল'ৰা, আকৌ ইয়াতে বহি ল'লিহি যে? পদূলিত ৰৈ তোক আহিছে নাই চাই থাকিবলৈ কোৱা নাছিলো নি মই? নে আকৌ বাইকখনৰ কথাকে চিন্তা কৰি আছ? আপুনিও যে আৰু দেই, ইমান কেলে কামোৰ দি আছে বাৰু ৰাতিপুৱাৰ পৰা? মই ইয়াত বহি চাই থাকিলেও সি তাৰ সময়মতে আহিব, পদূলিত থিয় হৈ চাই থাকিলেও সি তাৰ সময়মতে আহিব। মাৰৰ কথা নুশুনা দেখিয়েতো আজিলৈকে উন্নতি হ'বলৈ পোৱা নাই তই। সোনকালে পদূলিত থিয় হৈ চাই থাকগে যা, এটা প্ৰশ্ন নকৰিবি আৰু। আহি পোৱাৰ লগে লগে দূৰৰ আলহী আহিলে মই যেনেকে হাঁহি মাতি আগবঢ়াই আনো, তেনেকে তইও হাঁহি মাতি আগবঢ়াই আনিবি ঘৰৰ ভিতৰলে। আহক সৌপোনা, আহক। ঘৰত ভালনে আপোনালোকৰ? ভালে কুশলে পালেহি? আহোঁতে ৰাস্তাত একো অসুবিধা হোৱা নাইতো? ঘৰটো চিনি পাওঁতে একো অসুবিধা হোৱা নাইতো? বহক বহক, ইয়াতে বহক। পানী খায়নে? সৌপোনাই গাড়ীখন পোৱাৰ পাছতহে গম পাইছো আমাৰ মাও যে গাড়ীৰ কাৰণে ইমান পাগলী। ঐ উঠোনে? উঠক আকৌ সোনকালে। 100 বাৰমান সুধিলে এতিয়ালৈকে। বাইক চাইকেল নহয় এইখন। ষ্টাৰ্ট দিয়া আগতে উঠি ল'বলৈ পায় আপুনি। উঠক। লাজ লাগিছে পাই, কেলে জানো? কৃষ্ণ প্ৰভু, ল'ৰাটোৰ লগত আজি প্ৰথম গাড়ী উঠিছো। ভালে কুশলে গৈ আকৌ ঘৰলৈ ঘূৰি আহি পাবহি লাগে আৰু। ক'ত ইমান খৰকে নিছ? লাহে লাহে চলা। ইয়াতকৈ লাহে লাহে নিবলৈ নোৱাৰি আৰু। চাবি আকৌ। গৈছে। আজি প্ৰথম দিনাই ক'ৰবাত খালে দুনিয়া সোমাই পৰিলেগে হয় আকৌ, গাড়ী চাড়ী ভাঙি থকাকে। বুঢ়ী নথকা চলতে আজি ছাগলী পোৱালি কেইটাকে চাই আহোগেচোন, কিমান ডাঙৰ হৈছে। নহ'লে তাই থাকিলে পোৱালিৰ ওচৰলৈ যাবই নোৱাৰি নহয়। অকণমান ওচৰলৈ গ'লেও চকু পুলুকা পুলুক কৰি চাই থাকে। ঐ ল'ৰা, পাৰিবিনে নোৱাৰো এইটুকুৰা সঁচা কথা ক দেই। দেখিছনে নাই? অকণমান এঢলীয়া এইটুকুৰা। নোৱাৰ যদি কৈ দে, মই নামি দিওঁ পাই আগতীয়াকে। আমাৰ এইখন গাড়ী এঢলীয়া চেঢলীয়া চব ৰাস্তাত ধুনীয়াকৈ গুচি যাব। চিন্তাই কৰিব নালাগে। বহি থাককচোন আপুনি অকণমান মনে মনে। কৃষ্ণ কৃষ্ণ কৃষ্ণ, কণা গোসাঁই মোক কৃষ্ণ কৃষ্ণ ৰক্ষা কৰা, প্ৰভু ৰক্ষা কৰা। ঐ লাহে লাহে নে ঐ মৰা, লাহে লাহে নে। আজি হৈছে আৰু মোৰ আপোনাৰ লগত গাড়ী চলোৱা। ফোন এটাকে কৰি চাওঁচোন ক'ৰ পালেহি। আজি ইও বৰ লাহে লাহে কৰি থকা যেন পাইছো। বেলেগ দিনা হ'লে মাতিবলৈ পাওঁহে 10 মিনিটৰ ভিতৰত আহিয়ে পায়হি, তাকো খোজে। আজি গাড়ীখনত আহোঁতেনো তাৰ ইমান দেৰি হৈছে নে? কিমান ৰখি থাকিম আৰু মই এনেকে পদূলি মুখতে খুঁটিটো নিচিনাকে। এই মথা নাইকিয়াবোৰ এইবোৰ, কোন সেইটো? কোন? গাড়ী চলাই থকা সময়ত মানুহক ফোন কৰিবলৈ লাগে নে নেলাগে নে নেজানে নে কি জানো এই মানুহবোৰে। মথা ঘিউবোৰ শুকাইছে চাগে, ঘিউ শুকাইছে ইহঁতক। এই ৰাম, বিপ্লৱে ফোন কৰিছে। সিনো কি জানে বাৰু মই গাড়ী চলাই আছো নে কি কৰি আছো? মনে মনে থাক তই, কথা নকবি। ভালে পাইছ হপাই
ফোন অহা দেখি আৰু তই বেকাকে কি চাই আছ আগলৈ চা ফোন নুচুবি ডিঙি বেকা নকৰিবি একদম আগলৈ চাই গৈ থাক সৰুজনী চম্পাহঁতৰ ছাগলীজনী আকৌ চাবি মহতিয়াই নিনিবি চাইড দে হৈছে আৰু আজি বিপ্লৱহঁতৰ ঘৰলৈ গৈ পাবলৈ 3 ঘণ্টামান লাগিব চাগে এনেকুৱা মুকলি ৰাস্তা হ'ব লাগে মানুহ দুনুহ নথকা তেতিয়াহে ভাল পাবি গাড়ী চলাবলৈ গৈ থাক এবাৰ লাহে লাহে গৈ থাক ইমানকে ফোন কৰি আছো ৰিচিভ নকৰে যে অকণমান আগলৈ গৈ চাওঁচোন নতুনকে গাড়ী চলোৱা মানুহ তাতে গাঁৱৰ ৰাস্তা মুখৰ আগত গৰু পোৱালি ছাগলী পোৱালি আহি জঁপিয়াই দিবহি ক'ৰবাত গৈ সোমাই পৰিবগে মই অকণমান আগলৈ গৈ চাই আহিছো দেই আহিছেনে নাই যা পাৰিলে ঘৰলৈ গৈ লৈ আনগে ঐ হৌ পোনা ঐ পাৰিছনে ডিঙি নুঘূৰাবি দৰকাৰ হ'লে পিছত ঘৰলৈ গৈ কৈ থৈ আহিবিগে পাৰিছো বুলি বেলেগ দিনা ৰাস্তাইদি খোজে গৈ থাকিলে কোনে মাত লগায় তোক আজি বৰ একেবাৰে গাড়ীত যোৱা দেখিছে যে আঁতৰৰ পৰা চিঞৰি মাত লগাইছে গাড়ী চলাই থকা সময়ত আজি বুলিয়ে নহয় কাকো নেমাতিবি পিছলৈও ইমান ডাঙৰ মেচিন এটা চলাই লৈ যোৱা মুখৰ কথা নহয় এইবোৰ সঁচাকে গৈ ঘৰে পামগে দেখোন এতিয়া মই 10 বাৰমান হ'ল চাগে ফোন কৰা কেলে ৰিচিভ কৰা নাই বাৰু নাম্বাৰ ডিলিট কৰি পেলাবলৈ মন যায় এনেকুৱাতে ফোনটো দেখোন এনি টাইম হাততে থাকে তাৰ আহিবলৈ মন নাই যদি নাহো বুলি কৈ দিলেই হ'ল কেলে ইমান নতংকি দেখুৱাই আছে বাৰু সঁচাকে ইয়াৰ পৰা আৰু এক খোজো লছ নহয় গাড়ী পাই গোটেইটো একে ৰাতিতে বদলিয়ে হৈ থাকিলে হপায় সেইখন আহিছে আঁতৰি দে তই আগৰ পৰা আঁতৰি দে ঐ মৰা আগৰ পৰা আঁতৰি দে বুলি কৈছোনে নাই তোক কি ইমানকে আঁতৰি দে বুলি চিঞৰি আছে ন সঁচাকে গাড়ীখনে দেখোন হৰ্ণো মৰা নাই নে ব্ৰেক ফেল হ'ল ব্ৰেক ফেলো নাই হোৱা ধুনীয়াকে ৰখিলে দেখোন অলগদ্ধটো কথা এইটো ঐ তোক মই সেইখিনিৰ পৰা আঁতৰি দে বুলি চিঞৰি থকা শুনিছিলি নে নাই শুনা তই শুনাটো শুনিছিলো জেঠাই মই ৰাস্তা কিনাৰতে থিয় হৈ আছো গাড়ীখনৰ আগত ৰাস্তাৰ মাজত থিয় হৈ নাই থকা নহয় কথা ক'বলৈ আহিছ তই সি যে গাড়ীখন নতুনকে চলাইছে নতুনকে শিকিছে তই গমেই পোৱা নাই নি জিঅ'টো চুলি আগত বান্ধি যেনে তেনে উঠি আহিছো আঁতৰি দিবলৈ চিঞৰিলে আঁতৰিবলৈ টান পায় গাড়ী পৰা নামি মনে কলৈ গৈছগে তই গাড়ী চাবি গাড়ীতে লাগি আছে বিপ্লৱ তই যেনে তেনে চলাই লৈ আনচোন মাক এইকণ মাথাটো এটা চাইড বৰ বেয়াকে বিষাই গ'লগে কাণে চানে গম পাইছ নহয় কেলে বিষালে